3 দিন ধৰি নিৰুদ্দেশ মাতৃসহ 5 বছৰীয়া পুত্ৰ পত্নী পুত্ৰক বেচাৰি নাপায় শকত ভাগি পৰিছে স্বামী ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৰাজ্যত সঘনাই মহিলা নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ আহিছে পত্নী পুত্ৰ নিৰুদ্দেশত দেশহাৰা পৰিয়াল তথা স্বামী কণমানি পুত্ৰৰ সহ 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে বকুৰ এগৰাকী মহিলা পত্নীক বেচাৰি কোনো সম্ভেদ উলিয়াব পৰা নাই স্বামী এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে বকুৰ হাহিমত এই ঘটনা সংঘটিত হৈছে যোৱা 9 মে'ৰ পৰা সন্ধানহীন হৈ আছে জিতেন চেত্ৰীৰ পত্নী মীনা চেত্ৰী আৰু 5 বছৰীয়া সন্তান বিক্ৰম চেত্ৰী সোমবাৰে স্বামীয়ে লাম্পিৰ পৰা হাহিম ভাড়াঘৰত পত্নী পুত্ৰ ঘৰত নিবলৈ বুলি আহিছিল তেনেতে জিতেন চেত্ৰীয়ে পত্নীক অচিনাকি ব্যক্তিৰ সৈতে ফোন নম্বৰত কথা পতাৰ প্ৰত্যক্ষ কৰে তাকে লৈ দুয়োৰে মাজত বাদ বিবাদ সৃষ্টি হয় স্বামীৰ ঘৰ বকুৰ লাম্পিত স্বামীয়ে নিজ ঘৰত থাকি পুত্ৰ সন্তানক ভাল এখন স্কুলত দিয়াৰ বাবে হাহিমত ভাড়াঘৰলৈ ৰাখিছিল যেজন ব্যক্তিৰ সৈতে পত্নীয়ে ফোনত কথা পাতি আছিল সেই ব্যক্তিৰ সৈতে পলাই যোৱা বুলি স্বামীয়ে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে পত্নী পুত্ৰ নিৰুদ্দেশৰ সন্দৰ্ভত হাহিম আৰক্ষী চকীত স্বামীয়ে এজাহাৰ দাখিল কৰিছে যদি কোনো সদাশয় ব্যক্তিয়ে পুত্ৰসহ মহিলাগৰাকীক দেখা পায় তেনেহ'লে যোগাযোগ নম্বৰ 9401475216 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালে মই লাপিৰ পৰা সোমবাৰতে আহিছিলোঁ তাৰ ভোটৰ কাৰণে ল'ব আহিছোঁ সিহঁতে আহোঁতে সি মানে নাযাম বুলি ক'লে আৰু সি মদ খাই আছিল সি কাজিয়া কৰিব ধৰিলে বল বুলি ক'লোঁ সি নামানিলে আৰু তাৰ পৰা মই যদি ক'লোঁ ইমান ক'লোঁ তাক বুজালোঁ সি নামানিলে তাক মই ভোটৰ কাৰণে আহিছোঁ তাক ল'বৰ কাৰণে সি নাযাল আকৌ সি খালি কাজিয়া কৰি আছে মই তাক একো কোৱা নাই আৰু একো এক থাপৰ মাৰা নাই তারপরে তাকতো মই ইয়াতে ঘর ভাড়া লৈ পেলাই বাচ্চাক স্কুল ফিজ দি পেলাই ইমান ঘর ভাড়া দি খাওয়া দাওয়া দি পেলাই ইয়াতে থৈছোঁ ইমান ভাল কৰি থলোঁ তেতিয়াও সি মানে মনে মনে পলাই গ'ল সি ক'ত গ'ল কি গ'ল এইটো ইমান বিচাৰি আছোঁ সন্দেহ এটা একজন ল'ৰাক কৰিলোঁ গুৱাহাটীত বুলি কৈ আছিল ফোন কৰোঁতে নামটো নাজানে এইটো নামটো নাজানে মই তাৰ সি মানে কেতিয়াবা গুগল পে কৰি দিয়ে টকা সোমাই দিয়ে কেতিয়াবা একদম ফোনত বিজি হৈ থাকে ফোনত কথা পাতি থাকে সোমবাৰ গধূলাও মোৰ লগত মই আছোঁ তেতিয়াও মোৰ ওচৰতে সি কথা পাতি আছিল ভিডিঅ' কল কৰি পেলাই ল'ৰাটোৰ লগত তেতিয়াও মই একো কোৱা নাই একো কোৱা নাই আৰু এতিয়া সি গুচি গ'ল এতিয়া মোৰ ডাউট আছে আৰু সি আৰু তাৰ লগতে গ'ল মোৰ ল'ৰাৰ কাৰণে মই খালি মোৰ ল'ৰাটো মোক ঘূৰাই দিলে হ'ল সি য'ত যায় যাব দিয়ে আৰু এতিয়া কি ক'ম মোৰ এড্ৰেছটো আৰু লাম্পি হয় মইতো লাম্পিত থাকোঁ কাম কৰা মানুহ ইয়াতে সদায় নাথাকোঁ মই ইয়াতে আৰু কি কৰিম আকৌ তাতে কাম নকৰিলে নহয় কাম কৰি যাওঁ নেটৱৰ্ক নাপায় এনেকুৱা প্ৰব্লেম আছে আৰু লাম্পিত তাৰ কাৰণে ইয়াতে থ'লোঁ স্কুল কাৰণে দিগদাৰ হ'ল বুলি এতিয়া এনেকুৱা কৰি দিল এতিয়া মোৰ এই বাচ্চাৰ কাৰণে মোৰ অলপ টেনশ্যন আছে আৰু সেইটো চালে যাব দিয়ে মোবাইল নম্বৰ দিব নেকি মোবাইল নম্বৰ দিম 9401475216 কোনোবা যদি দেখা পায় এইটো নম্বৰত মোক কল কৰি দিলে হ'ল বকুৰ পৰা সঞ্জীৱ কুমাৰ বড়োৰ প্ৰতিবেদন দ্য ৰিয়েলিটি।